চাপড়ের জ্ঞানজ্যোতি জাতীয় বিদ্যালয়টি আজ 25 বছরে পদার্পণ করল। এই উপলক্ষে বিদ্যালয়টিতে বিশেষভাবে এই দিনটি উদযাপন করা হয়েছে। এই দিনটি বিশেষভাবে উদযাপন করার জন্য দুদিনের এক বর্ণাঢ্য কার্যসূচি রূপায়ণ করা হয়েছে। বৃহত্তর চাপড় অঞ্চলে অসমীয়া মাতৃভাষাতে গুণগত শিক্ষা প্রদানের লক্ষ্যে 1998 সনে চাপড়ে এই বিদ্যালয়টি প্রতিষ্ঠা লাভ করেছিল জ্ঞানজ্যোতি জাতীয় বিদ্যালয় নামে। এই বিদ্যালয়টি আজ 25 বছর সম্পূর্ণ করল। এই উপলক্ষে বিদ্যালয়টিতে 2 দিন পর্যন্ত চলবে এক বর্ণাঢ্য কার্যসূচি। সকালবেলা পতাকা উত্তোলন করে এবং বৃক্ষরোপণ করার পর এক বর্ণাঢ্য শোভাযাত্রা বের হয়। সে জায়গাতে এক সুন্দর আনন্দমুখর পরিবেশ সৃষ্টি হওয়া পরিলক্ষিত হয়েছে। এই রূপালী জয়ন্তী উপলক্ষে বিদ্যালয়টিতে উপস্থিত হয়েছে প্রাক্তন ছাত্রছাত্রীরাও। সকলে মিলে এক সুন্দর পরিবেশ বিরাজ করছে বিদ্যালয়ের চত্বরে। অসমত বিভিন্ন ঠাইত ইংলিছ স্কুল আৰম্ভ হ'ল। আমাৰ অসমৰ কিছু স্বনামধন্য তেওঁলোকে অসমীয়া মাধ্যমত জাতীয় বিদ্যালয় আৰম্ভ কৰিলে আৰু 1998ত আমি চাপৰত জাতীয় বিদ্যালয় আৰম্ভ কৰিলোঁ আৰু আমাৰ স্কুলত অসমীয়া মিডিয়ামত পাছ কৰিয়ে বহু ল'ৰা ছোৱালীৰ ভাল ৰিজাল্ট কৰিলে আৰু বিভিন্ন ডাক্তাৰ ইঞ্জিনিয়াৰ বিভিন্ন পষ্টত কি হ'ল। গতিকে আচলতে অসমীয়া এইখন বিদ্যালয়তে প্ৰাথমিক শিক্ষা লাভ কৰি এইখন স্কুলে আজি 25 বছৰ গৰকিলে। তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি প্ৰাক্তন ছাত্ৰ হিচাপে আমি অতি গৌৰৱ অনুভৱ কৰিছোঁ। আজি আমাৰ বিদ্যালয়খনে 25 বছৰ গৰকিলে। আমি আশা কৰিম এইখন স্কুল যাতে আমাৰ অসমৰ ভিতৰত এখন আদৰ্শ জাতীয় বিদ্যালয় হিচাপে যাতে প্ৰতিষ্ঠিত হয়, তাৰে আমি প্ৰাক্তন ছাত্ৰ হিচাপে আমাৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ দুদিনীয়া কাৰ্যসূচীৰে যি আমি ৰূপালী জয়ন্তী উৎসৱ আৰম্ভ কৰিছিলোঁ, আজি প্ৰথম দিনাৰ তৃতীয়টো কাৰ্যসূচী হৈ গ'ল। ৰাতিপুৱা আমি 25ডাল পতাকা উত্তোলন কৰিছোঁ, 25ডাল গছ ৰোপণ কৰিছোঁ। তাৰপিছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিল। তাৰপিছত আমাৰ চতুৰ্থটো কাৰ্যসূচী আমাৰ শোভাযাত্ৰা হৈ গ'ল, আপোনালোকে দেখিলে। ইয়াৰ পিছত আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৱেশ আৰু আবেলি আছে ছাত্ৰ ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান। অহাকালি ৰাতিপুৱা সম্বৰ্ধনা অনুষ্ঠান আছে 11। গুৱাহাটী থেকে স্বপ্ন দত্তের রিপোর্ট, ইউ বাংলা টিভি। ইউ বাংলা টিভি হৃদয় ছুঁয়ে যায়।